নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। অন্তিম সুযোগ আহিছে আপোনালোকৰ বাবে 2025 বৰ্ষৰ একেবাৰে যেটো ডাঙৰ ৰিক্ৰুটমেন্ট হয় হেতু মুকলি কৰি দিছে। প্ৰায় 21,500 টাকৈ অত্যাধিক চাকৰি মুকলি কৰিছে। 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেচন সকলোৰে ভেকেন্সি খিনি দেখিবলৈ পাব। লিখিত পৰীক্ষা নাই। অসম চৰকাৰৰ চাকৰি হিল ভাল খবৰ। কেনেদৰে আবেদনসমূহ কৰিব পাব, চাকৰিখিনি কি হয় সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে আৰু ভিডিঅ' যিমান পায় সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে। ফেসবুক, হোৱাটছআপ যতে পায় সিমানে শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। ভেকেন্সিখিনি ক'ৰ পৰা আহিছে কি কথা সকলোখিনি এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পায়, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ জয়েন বা ফলো কৰি ল'ব পাৰে। তেতিয়া ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ ভেকেন্সিখিনি আছে বন্ধন বেংক ৰিক্ৰুটমেন্টৰ ফালৰ পৰা। যদি আপোনালোকে অনলাইনটো প্ৰপাৰ অনলাইনটো আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি যদি প্ৰপাৰ অনলাইনটো কৰাই ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিলে হ'ল। এপ্লাই নাম্বাৰ দেখিব পাইছে 9864001276। এই হোৱাটছআপ নাম্বাৰত আপোনালোকে মেছেজ কৰিব। কল কৰিলে এভেইলেবল নাপাব, আপোনালোকে হোৱাটছআপ মেছেজ কৰিলে আমি আপোনালোকক অনলাইনটো কৰি দিয়া হ'ব। আহক আজি আমি আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে বন্ধন বেংক ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি হৈ গৈছে। 2025-26 বৰ্ষৰ যেটো ৰিক্ৰুটমেন্ট হয় হেতু মুকলি কৰি দিছে আৰু ইয়াত কোনো এক্সাম ফিজ দিব দৰকাৰ নাই। অৰ্গেনাইজেচনে দেখিছে বন্ধন বেংক এপ্লাই মোড দেখিব পাইছে। অনলাইন এপ্লাই যোগে কৰিব পাৰিব। এপ্লিকেশন স্টাৰ্ট দিছে, অলৰেডি ষ্টাৰ্ট হৈ গৈছে। হু কেন এপ্লাই অল ইণ্ডিয়া মেল আৰু ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা এই ভিডিঅ' যোগে জনাই আছো। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰিব। এটো ওভাৰভিউ হয় আৰু এপ্লিকেশন ফিছৰ কথা যে ক'ব যে জেনেৰেল ওবিসি ইডব্লিউএছৰ কাৰণে কোনো এপ্লিকেশন ফিছ নাই, এছএসসি পিডব্লিউৰ কাৰণে কোনো এপ্লিকেশন ফিছ নাই আৰু বন্ধন বেংকৰ যেটো একেবাৰে ডাঙৰ ৰিক্ৰুটমেন্ট হেতু মুকলি কৰি দিছে অল ইণ্ডিয়া বেচিছত। আৰু ইয়াৰ কাৰণে আপোনালোকৰ প্ৰতিটো ভেকেন্সি খানে বেলেগ বেলেগ কোৱালিফিকেশন যেনে আপোনালোকৰ ভেকেন্সি কি ডিটেইলছ খিনি জান দিছো। কাস্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেন্সি আছে, সেলছ মেনেজাৰৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু এক্সিকিউটিভ এসিস্টেন্টৰ ভেকেন্সিও আছে, ক্লাষ্টাৰ হেডৰ ভেকেন্সিও আছে, ব্ৰাঞ্চ বেংকিং অফিচাৰ ভেকেন্সি আছে আৰু আপোনালোকক দেখিব পাৰিছে বহুখিনি ভেকেন্সি দেখিব। বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভৰ ভেকেন্সি দেখিব পাব, সেলছ এসিস্টেন্টৰ ভেকেন্সি দেখিবলৈ পাব, ডাটা এনালাইসিছৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু এনেকৈ প্ৰতিটো মানে ভেকেন্সি আপোনালোকে দেখিব পাব। আপোনালোকৰ কোৱালিফিকেশন যে 10 পাছৰ কাৰণে বেলেগ ভেকেন্সি, 12 পাছৰ কাৰণে বেলেগ ভেকেন্সি আৰু গ্ৰেজুৱেচনৰ কাৰণে আপোনালোকে বেলেগ ভেকেন্সি দেখিবলৈ পাব। সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয় ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে প্ৰতিটো ভেকেন্সি কাৰণে বেলেগ বেলেগ কোৱালিফিকেশনৰ এজ ক্ৰাইটেৰিয়া হয় আৰু যদি আবেদনটো আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰু যদি প্ৰপাৰ অনলাইনটো আমি কৰি দিব লাগে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব। কল কৰিলে এভেইলেবল নাপাব, আপোনালোকে জাস্ট হোৱাটছআপত মেছেজ কৰিলে হ'ল। আমাৰ স্ক্ৰিনত হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9864001276। এই হোৱাটছআপত মেছেজ কৰিলে আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। ইয়াৰ পৰা দেখিছে বহুখিনি ভেকেন্সি আছে। সো প্ৰতিটো ভেকেন্সি কাৰণে বেলেগ বেলেগ কোৱালিফিকেশন হয়। 10 পাছৰ কাৰণেও ভেকেন্সি আছে, 12 পাছৰ কাৰণেও আছে আৰু গ্ৰেজুৱেচনৰ কাৰণেও আছে। বন্ধন বেংকৰ ফালৰ পৰা আপোনালোকে নিজৰ চিটিতে চাকৰি লাভ কৰা এটা ডাঙৰ অপৰচুনিটি আপোনালোকৰ বাবে আহিছে। এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব আৰু এইটো এটা সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিম বুলি ভাবিছে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এই সুযোগ অপৰচুনিটি আপোনালোকে যাতে মিছ নকৰে। সাৰ্কুল হেড, বিজনেছ এনালাইসিছ, সেলছ আৰু এমএনও কাৰণে আপোনালোকে বহুখিনি ভেকেন্সি মুকলি কৰিছে। সিলেকশন প্ৰসেছ যদি ক'বলৈ যাওঁ ইয়াৰ কাৰণে সিলেকশন প্ৰসেছসমূহ কেনেকুৱা ধৰণৰ বিচাৰিছে। ইয়াৰ কাৰণে বিচাৰিছে ইন্টাৰভিউ পাছ কৰিব লাগিব, তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইন্টাৰভিউ কেতিয়া হ'ব, যেতিয়া আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত আপোনালোকৰ যিখিনি এপ্লিকেশ্যন ফৰ্ম হয় না এইখিনি আপোনালোকে যে শৰ্ট লিষ্টেড কৰিব। তেওঁলোকে শৰ্ট লিষ্টেড কৰিলে ইমেইলত মেইল যাব, মেইলৰ পিছত আপোনালোকক ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউত পাছ কৰিলে আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন, ডকুমেণ্টছ সিলেকশ্যনৰ পৰা আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 42 বছৰলৈকে দিয়া আছে। লগতে যেটো এজ ৰিলেক্সেশ্যন হয় এইটো আপোনালোকে লাভ কৰিব পাৰিব। এছসি ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব, ওবিচিৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, পিডব্লিউডিৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব। সো যদি ইন্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিম বুলি ভাবিছে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক জনাই দিছো। এপ্লাই কৰা লিংকটো মই ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ লিংকত গৈ কৰি ল'ব পাৰিব আবেদনসমূহ। নাইবা যদি আপোনালোকে প্ৰপাৰ অনলাইনটো কৰিব নোৱাৰে আমাৰ থ্ৰুদি যদি প্ৰপাৰ অনলাইনটো কৰি দিব লাগে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিলে হ'ল। কল কৰিলে এভেইলেবল নাপাব, আপোনালোকে জাস্ট হোৱাটছআপত হাই হেল্ল' বুলি এটা মেছেজ তাক কৰিলে হ'ব 9864001276। এই হোৱাটছআপত আপোনালোকে মেছেজ কৰিব, আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। সো যদি ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কৰা লিংক ডেসক্ৰিপচনত দিয়া আছে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি লওক যাতে ডেইলি জব আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।